আজি আমি কি কৰিলোঁ চাওঁ আহকচোন। মই যে আপোনালোকক কৈ আছিলোঁ ইমান দিনে আমাৰ এটা ৰুম বনাই আছোঁ, আমাৰ আগৰ ৰুমটো পিঠা বনোৱাৰ কাৰণে সৰু হৈছে। আজি ৰাতিপুৱাই সেইটো ৰুম খালী কৰি চব বস্তুবিলাক এইটো ৰুমত আনিছোঁ। এয়াল মই লাইনকৈ গেছবিলাক থৈ দিছোঁ। আজি যিহেতু বেছি মানুহ অহা নাই, এজনীয়ে পিঠা বনাই আছে। ইফালে আকৌ এই দুযোৰা ডেস্ক বেঞ্চ আমি ভাত খোৱাৰ কাৰণে এয়া বাইদেউহঁতে সান্দহ ভাজি আছে। এজনী বাইদেৱে সান্দহ ভাজিছে, আনজনীয়ে গুড়া লৈ আছে। ইফালে আকৌ কি হ'ল, ফ্ৰিজটো ইমান লেতেৰা হৈছে, সেইকাৰণে মণিক ফ্ৰিজটো চাফা কৰিব দিলোঁ। তাই ফ্ৰিজটো ধুনীয়াকৈ চাফা কৰি আছে। ইফালে আৰু সেইবিলাক কৰি থাকোঁতে বাইদেউজনী অকলে আজি গুড়া খুন্দি আছে। আজি গুড়া খুন্দা মানুহ দুজনী নাহিল। এয়া আমাৰ উচনা চাউল যিটো আমি সান্দহ ভাজোঁ। আজি চাওকচোন ৰুমটো কি ধুনীয়া খালী হৈ গ'ল। ইয়াত পিঠা থ'ব লাগিব। ৰুমটোত আৰু দুখন খিৰিকী লগাব আছিল, সেইকাৰণে এওঁক মাতি আৰু এইফালে খিৰিকী দুখন লগাব দিলোঁ। গুড়াখিনি খুন্দা হোৱাৰ পাছতে বাইদেউক এয়া তেল পিঠা বনাব দিলোঁ। বাইদেৱে ধুনীয়াকৈ তেল পিঠা বনাই আছে। ইফালে আৰু গুড়া সান্দাবিলাক ধুনীয়াকৈ পেকেটত ভৰাই জুখি থৈ দিছোঁ। অলপ দেৰিকৈ চিলাই কৰিব, মই জুখি থৈ দিলোঁ। এয়া চাওকচোন, এয়া গুড়া সান্দা এইবোৰ। তাৰ পাছতে আৰু ইহঁতক নাৰিকলৰ লাড়ু ভাজি দিলোঁ। ইহঁত দুটাক লাড়ু বনাব দিলোঁ। এতিয়া আৰু এই সান্দহবিলাক চিলাই কৰি আছে। আজিলৈ ভিডিঅ'টো ইমানেই দিয়ক।